হয় বন্ধুসকল, মই আছোঁ বৰ্তমান এখন বিশেষ ক্ষুদ্ৰ চাহ খেতিৰ বাগানত। এজন বিশেষ ব্যক্তিৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকক মই ভিডিঅ'টোৰ শেষত জনাম এই বাগানখন কাৰ। আচলতে ক্ষুদ্ৰ চাহ খেতিয়কৰ এই বাগানখনত বৰ্তমান এই জানুৱাৰী ছিজনত কি কি কাম চলে সেই সম্পৰ্কে মই আপোনালোকক অৱগত কৰিম। গতিকে ভিডিঅ'টো চাই ভাল পালে চেনেলটো লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বৰ্তমান বাগানৰ এইটো ছিজনত সাধাৰণতে এইটো আপোনাৰ অফ ছিজন বুলিয়ে কয়। এই অফ ছিজনত বাগানৰ কলমৰ কাম আৰু খাল আৰু বাউণ্ডেৰী এইবিলাকৰ কাম চলে। খালবিলাক দ কৰিবলগীয়া হয় আৰু বাউণ্ডেৰীখিনি সম্পূৰ্ণৰূপে দিবলগীয়া হয়। এতিয়া প্ৰথম কামটো হ'ল কলম। আপোনালোকে জানে যে কলম 4 প্ৰকাৰৰ, প্ৰধানত LP, DS, MS আৰু আনপোন বা স্লাইচিং। অৱশ্যে বৰ্তমান LP কলমৰ সময় উকলি গৈছে। মই সাধাৰণভাৱে দেখাব খুজিছোঁ LP মানে হ'ল আপোনাৰ একেবাৰে তলত এইটো একেবাৰে তলত হ'ল LP, তাৰ ওপৰত কাটে এইটো DS, তাৰ ওপৰত এইখিনিত MS, তাৰ ওপৰত হ'ল এইটো আনপোন বা স্লাইচিং। এতিয়া অৱশ্যে আনপোন আৰু স্লাইচিঙৰ কামেই চলি আছে। আপোনালোকে সকলোৱে গম পায় যে ক্ষুদ্ৰ চাহ খেতিৰ নামটো, কিন্তু আমাৰ দেশৰ উৎপাদিত শুকান পাতৰ প্ৰায় 54% এই ক্ষুদ্ৰ চাহ খেতিয়কেই উৎপাদন কৰে। আমাৰ দেশৰ অৰ্থনীতিলৈ এটা ডাঙৰ অৱদান ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰাই আহে। গতিকে ক্ষুদ্ৰ চাহ খেতি কৰি যিসকলে আপোনাৰ জীৱন নিৰ্বাহ কৰি আছে তেখেতসকলে এইখিনিতে আপোনালোকে লাইক এটা কৰি দিব। আজিলৈ ইমানখিনিয়ে। বাগানৰ দৃশ্যসমূহ কেনেকুৱা লাগিলে জনাবচোন। বাগান বুলি ক'লেই ভূপেন হাজৰিকাৰ সেই গীতটোলৈ মনত পৰি যায়। অসম দেশৰ বাগিচাৰে ছোৱালী, ঝুমুৰ ঝুমুৰ নাচি ফুৰে ধেমালি। এনেধৰণৰ বাগানক লৈ কত কি যে গান। সঁচাই অসমত এই বাগানে প্ৰকৃতিক সৌন্দৰ্যও বহুত বৰ্ধন কৰি ৰাখিছে। আমি এতিয়া ইয়াৰ পিছত আজিৰ পৰা আনপোন কলম কাম আৰম্ভ হৈছে, আপোনালোকক তালৈ লৈ যাম। ককাই কলম চলি আছে? আপোনাক আমাৰ গাঁৱৰ গৰিমা চেনেললৈ সম্ভাষণ জনাইছোঁ। আপোনাৰ পৰিচয়টো দিব নি? নমস্কাৰ, মোৰ নাম মঘু মাহালি। ঘৰ উমাবাৰী চাহ বাগিচা। ইয়াত কলম কেতিয়াৰ পৰা কাটিবলৈ আৰম্ভ কৰিছে? আজিৰ পৰা আৰম্ভ কৰিছোঁ। এইটো কি কলম বুলি কয়? এইটো চেলেচিং হ'ব। এইটো স্লাইচিং ন? এইটো লাভ কি আছে এইটো কলম কৰিলে? এইটো সোনকালে পাতটো আহিব। কিমান সোনকালে আহিব? তথাপিতো ফাৰ্ষ্ট ছিজনতে পাব নেকি? ফাৰ্ষ্টতে পাব, অকণমান বাজি আহিব খালি। অলপ প্ৰথমতেতো বাজি আহিব নে পাতেই আহিব, ডগ আহিব? প্ৰথম চাইডত ডগ আহিব? নাই, অলপ বাজিও আহিব ইয়াৰ লগত। অলপ বাজিটো আহিব। হ'লেও এইটো বিঘাত 5-6 কুইণ্টেলমানকৈ আহিব চাগে পাত প্ৰথম ছিজনত? আহিব ন? আচ্ছা, ইয়াৰ উপৰিও আৰু কি কি কলম আছে আপোনালোকৰ বাগিচাত মাৰিব পৰা? বাগানত এতিয়া DSও কাটি আছে। এতিয়াতো DS পাৰ হৈ গ'ল। MS এতিয়া DS কাটিবলৈতো সময় নাই, আছে জানো? এতিয়া দি আছে পিছতীয়াকৈ। দি আছে পিছতীয়াকৈ, সেইখিনি পিছত হ'ব ন? পিছত হ'ব। আচ্ছা, ইয়াত এতিয়া আপোনালোকে এইটো যিটো স্লাইচিং কলম কৰিছে, এই কলমটোৰ পিছত কিবা দৰৱ চৰব মাৰিব লাগিব? ব্লাইটক্স মাৰিব লাগিব। ব্লাইটক্স মাৰিব লাগিব। তেতিয়া মানে ইয়াত এইটো যিটো ডালবোৰ শুকাই যে যায় এনেকুৱা ন? ডালটো শুকাই নাযায় তেতিয়া। ডালটো শুকাই নাযায়। ধন্যবাদ। আপুনি তেতিয়াহ'লে লাগি থওক দেই। ৰং বয়। হয় বন্ধুসকল, বৰ্তমান বাগান বুলি ক'লে খেতিয়কসকলে কেৱল বাগানতেই ক্ষান্ত নাথাকি দ্বৈত পদ্ধতিৰে বাগানৰ মাজত
তামোল গছ ৰোপণ কৰিবলৈ লৈছে। প্ৰায়সংখ্যক খেতিয়কে এইটো কাম কৰিছে। ই এটা সুন্দৰ নিদৰ্শন। আপোনালোকে চাওকচোন, এই শাৰী শাৰী বাগানৰ মাজত তামোল গছখিনিও সৌন্দৰ্য বৰ্ধনত কেনেদৰে সহায় কৰিছে। এনেদৰে আমাৰ খেতিয়কসকলে যদি বাগানৰ মাজত শাৰী শাৰী তামোল গছ ৰোপণ কৰে, তেতিয়াহ'লে এই অফ ছিজনত অন্ততঃ কেঁচা তামোল বিক্ৰী কৰি হ'লেও তেখেতসকলৰ অৰ্থনীতি সবল কৰিব পাৰিব বুলি আমাৰ বিশ্বাস। এইটো এটা সুন্দৰ নিদৰ্শন, বাগানৰ মাজত শাৰী শাৰী তামোল এইখন বাগানত। গতিকে কেনেকুৱা লাগিছে বাৰু জনাবচোন কমেণ্ট কৰি। এইটো উপযুক্ত হৈছে নাই জনাব। আগৰ দিনত বাৰু নাছিলে, বৰ্তমান খেতিয়কসকল বহুত সক্ৰিয় হোৱা দেখা গৈছে। এইটো এটা আমি ভাল লক্ষণ বুলিয়ে ক'ব লাগিব। গতিকে চাওকচোন বাগানৰ মাজত এই শাৰী শাৰী দৃশ্যবোৰ, বাহ কিমান মজা, সঁচাকৈ অপূৰ্ব দৃশ্য। ধন্যবাদ ৰং বয় বয়।